এখন গাঁও দেখাই আছো ধৰি লওক এইখন এখন গাঁও আৰু এই যে গছবিলাক দেখিছে এই গছবিলাক হৈছে এই গাঁওখনৰ এখন ঘৰ মোৰ নাম হৈছে ইনসুলিন এই গাঁওখনৰ নামটো হৈছে আপোনাৰ শৰীৰটো মানে এই গাঁওখন ধৰি লওক আৰু এই ঘৰবিলাক যে প্ৰতিটো ঘৰ আপোনাৰ শৰীৰৰ এটা কোষ আৰু মোৰ নাম হৈছে ইনসুলিন মই আপোনাৰ শৰীৰৰ পেনক্ৰিয়াছ নামৰ গ্ৰন্থিটোৰ পৰা ওলাও আৰু মই আপোনাৰ শৰীৰত তেজত ঘূৰি ফুৰো মোৰ কাম কি হৈছে আপুনি যি খাদ্য খায় সেই খাদ্যটো মই লৈ গৈ প্ৰতিখন ঘৰত নক কৰো হজম হোৱাৰ পিছত খাদ্যটো মানে হজম হৈ যোৱাৰ পিছত নক কৰো মালিক ওলাই আহে খাদ্য অলপ দিওঁ এখন ঘৰত যাওঁ নক কৰো মালিক ওলাই আহে খাদ্য দিওঁ সেইখন ঘৰত যাওঁ নক কৰো মালিক ওলাই খাদ্য দিওঁ বঢ়িয়াকৈ চলি আছে সকলো সন্তুষ্ট ময়ো ঠিকে আছো কথাটো হৈছে আপুনি অলপ খাদ্য বেছিকৈ খোৱা আৰম্ভ কৰিলে বাৰে অৰ্থাৎ খাদ্যৰ সাপ্লাই বাঢ়িলে মোৰটো কাম বাঢ়ি গ'ল মই পেনক্ৰিয়াছক কম যে মই অকলে নোৱাৰিম এই পেনক্ৰিয়াছ নামৰ গ্ল্যাণ্ডটোৱে মোৰ নিচিনা আন কেইটামান দেৱত্তম অসম বা ইনসুলিনক পঠাব এতিয়া ইনসুলিন বাঢ়ি গ'ল শৰীৰত কি হ'ল ইনসুলিন বাঢ়ি গ'ল কিয় খাদ্যৰ পৰিমাণ বাঢ়িছে অৰ্থাৎ গ্লুকোজ বাঢ়িছে এই গ্লুকোজ বাঢ়িছে বাৰে গ্লুকোজ আহিছে গ্লুকোজ লৈছো মই দৌৰি গৈছো এখন ঘৰলৈ আন এটা গৈছে এখন ঘৰলৈ আৰু আমি মানে ৰেষ্ট পোৱা নাই খানা আহি আছে বাৰে গৈছো বাৰে যেতিয়া যাম এই ঘৰখনত থকা মালিকজনক বা সেই ঘৰখনত থকা মানুহখিনিক খাদ্যৰ খোৱাৰ বাহিৰে আৰু বেলেগ কামোতো আছে অনবৰত খানা খাই থাকিব নোৱাৰে মই সদায় এনেকৈ দৰ্জাত নক কৰিম কলিং বেল বজাম বজাওঁতে এই মানুহখিনিয়ে মোক বেয়া পোৱা হ'ব কাক বেয়া হ'ব ইনসুলিনক বেয়া পোৱা হ'ব তেতিয়া ইনসুলিনক বেয়া পোৱা হ'ব তেতিয়াই আমি যোৱাৰ লগে লগে দৰ্জা নুখুলে যিমান নক কৰিলেও দৰ্জা নুখুলে অৰ্থাৎ ইনসুলিনক ৰেজিষ্ট কৰিছে কি হৈছে ইনসুলিন ৰেজিষ্টেন্স তেতিয়াই হয় ডায়েবেটিছ একদম সহজ কথা ইনসুলিন ৰেজিষ্টেন্স কিয় হয় গম পালে অনবৰতে ধুমধাম খাই থকা মানুহ কোনো বাছ বিচাৰ নহয় খানা খাই থকা মানুহ আৰু লগতে এক্সাৰচাইজ নকৰা মানুহৰ ইনসুলিন ৰেজিষ্টেন্স বেছি হয় এক্সাৰচাইজ নকৰা মানুহৰ কিয় এক্সাৰচাইজ কৰি থাকিলে এই কোষবিলাকক গ্লুকোজৰ পৰিমাণ বেছিকৈ লাগিব ন কিয় লাগিব কাৰণ এক্সাৰচাইজ কৰি থাকিলে প্ৰতিটো কোষেই সেই গ্লুকোজখিনি ব্যৱহাৰ কৰি থাকিব বুজি পালে তেতিয়া গ্লুকোজখিনি আহি থাকিব এই কথাটো হৈছে যেতিয়া খাদ্য বহুত আহিব গ্লুকোজ বহুত আহিব আমি গৈ কোষত দিব যাম তেতিয়া কোষে দৰ্জা নুখুলিব তেজত কি হ'ব এই খাদ্যবিলাক ঘূৰি ফুৰিব আৰু আমি কি কৰিম শেষত উপায় নাপায় ডাম্প কৰি দিম পেলাই দিম মাটিত অৰ্থাৎ ক'ত পেলাম তেজত পেলাই দিম ইনসুলিনে তেজত খাদ্যখিনি পেলাই দিব যেতিয়া তেজত খাদ্যখিনি পেলাই দিব অৰ্থাৎ গ্লুকোজ পেলাই দিব তেতিয়া তেজত গ্লুকোজৰ পৰিমাণ বাঢ়িব তাকে কোৱা হয় হাইপাৰগ্লাইচিমিয়া সেইকাৰণে ডায়েবেটিছ পেচেণ্টৰ চুগাৰ বাঢ়ি যায় আৰু চুগাৰ বাঢ়োতে এসময়ত কি হ'ব জানে ভैया ইধৰ দেখাইয়ে এসময়ত কি হ'ব যে এনেকৈ ধৰ এই জাবৰখিনি দেখিছে নহয় এই জাবৰখিনি এনেকৈ তেজৰ কৰবাত এনেকৈ জাবৰ গোট খাব আৰু সেই জাবৰবিলাক গোট খায়ে কাৰোবাৰ কিডনি ডেমেজ হ'ব কাৰোবাৰ চকু ডেমেজ হ'ব কাৰোবাৰ নাৰ্ভ ডেমেজ হ'ব আৰু ভেৰি ডেঞ্জাৰাছ কি বস্তু কাৰোবাৰ হাৰ্ট এটেক হ'ব অৰ্থাৎ হাৰ্টৰ সেই আৰ্টাৰী ব্লকেজ হ'ব বুজি পালে সেয়েহে ইনসুলিন ৰেজিষ্টেন্স যাতে নহয় সেয়েহে আপুনি খাদ্যাভ্যাসটো অলপমান সীমিত কৰক পাৰিলে ৰাতিৰ ভাত সাজ বাদ দিয়ক অলপ ফাষ্টিং থাকক আৰু ডেইলি কিবা নহয় কিবা অলপ নহয় অলপ কিবা এক্সাৰচাইজ কৰক একো কৰিবলৈ মন যোৱা নাই তাতে আপুনি জঁপিয়াবতো পাৰে আধা ঘণ্টা অলপমান খোজকাঢ়িবতো পাৰে এঘণ্টা নহয় জানো বহুত জৰুৰী ভিডিঅ' প্লিজ সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক থেংক ইউ জয় হিন্দ